আমি তিনিওটাতে খেলিম বঙাইগাঁও জিলা কিন্তু মানে বিজেপি তেওঁলোকে প্ৰস্তাৱ দিছে আৰু সেই প্ৰস্তাৱটো তেওঁলোকে আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদ দলকে দিছে গতিকে মিত্ৰ জোঁট হিচাপে তেওঁলোকে এটা চিট বিচৰাটো ডাঙৰ কথা নহয় আৰু তেখেতসকলৰ মানে প্ৰস্তাৱ আমাৰ দলে বিবেচনা কৰি চাব কিন্তু আমি সকলো সমষ্টিত যেহেতু অসম গণ পৰিষদ দল আমি খেলিব নোৱাৰোঁ বা তেনেধৰণে আমাৰ শক্তি নাই গতিকে অসম গণ পৰিষদ দলে ভাৰতীয় জনতা পাৰ্টিক আমি সহায় কৰিম কিন্তু বঙাইগাঁও জিলাৰ আসনকেইখন জিকিব পৰা আসন সেইকেইখনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম অভয়পুৰী সমষ্টি এৰি দিব নেকি যদি বিচাৰে আমি এৰি দিয়াৰ কথাটো অহা নাই সেইটো আমাক প্ৰস্তাৱ দিছে তেখেতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে সেই প্ৰস্তাৱটো আমাৰ নেতৃবৃন্দই বিবেচনা কৰিব যিহেতু আনুষ্ঠানিক সভা ইতিমধ্যে অনুষ্ঠিত হোৱা নাই যদি অভয়পুৰী সমষ্টি দিব লগা হয় তেন্তে আপুনি কোন সমষ্টি নাই দিব লগা হ'লেতো কথা নাহে আৰু যদি দিব লগা হয়তো কথাই নাহে তেনে হয় মই নিৰ্দলীয় খেলিব লাগিব নাইবা মিত্ৰ কি নাম কয় এইটো বন্ধুত্বপূৰ্ণ খেলিব লাগিব সেইটো কথাটো আমাৰ দুটা দলেই নাকচ কৰিছে গতিকে আমি চৰকাৰ হোৱাটো বিচাৰোঁ আৰু আমাৰ NDAৰ ফালৰ পৰাই মুখ্যমন্ত্ৰী হৈ থকাটো আমি বিচাৰোঁ আৰু চৰকাৰখন আমাৰ হাতৰ পৰা যাতে নাযায় তাৰ কাৰণে সকলো দিশ আলোচনা কৰি আমাৰ দলে আগবাঢ়ি যাব ধন্যবাদ আপুনি আপুনি ভাষণ প্ৰসংগত কৈছে যে উচ্ছেদ বন্ধ কৰিব NDAৰ লগত যিহেতু আপুনি সহযোগী তেতিয়াহ'লে আপোনালোকে যদি এইবাৰ চৰকাৰ গঠন কৰে তেতিয়াহ'লে উচ্ছেদ বন্ধ কৰিব বুলি আপুনি ভাষণ প্ৰসংগত কৈছে সেই বিষয়ে কি কৰিব আমি এই বিষয়টোত আমি উত্থাপন কৰিম বিধানসভাত কোনেও মাত মতা নাই আজিলৈকে কিন্তু এই বিধানসভাত আমি মাত মাতিম আৰু আমি অসম গণ পৰিষদ দল উচ্ছেদৰ পক্ষপাতি আমি নহয়ও আৰু আমি SRৰো পক্ষপাতি আমি নহয় গতিকে অসম গণ পৰিষদ দলে আমি যুক্তিসংগতভাৱে যাতে ৰাইজ নায়িকতা ধাৰাশাস্তিৰ সন্মুখীন নহয় সেই কথাটোৰ প্ৰতি আমি লক্ষ্য ৰখা এটা